চন 2024 চনৰ তথ্য মতে এইখন ভাৰতবৰ্ষত 38% নিবনুৱাৰ সমস্যা হৈ থাকিব অৰ্থাৎ উপযুক্ত শিক্ষিত যুৱক আৰু যুৱতীৰ উচিত কৰ্ম সংস্থাপন বিমুখিতা যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে অধ্যক্ষ মহোদয় শিক্ষা নীতি নামত এই আঁচনিখন আনিলেও 5+4+4+3 শিক্ষা ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন বা আন্তৰিক গাঁথনিমূলক পৰিৱৰ্তন কৰিলেও বিকশিত ভাৰতৰ যি মূল লক্ষ্য আত্মনিৰ্ভৰশীল ভাৰত বিশ্বগুৰু ভাৰত সেই লক্ষ্য পাবলৈ বহু যোজন বাটেই দূৰ হৈ থাকিব অধ্যক্ষ মহোদয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনতে কৈ থৈ গৈছিলে যে শিক্ষাৰ নামত ভাৰতৰ জিডিপিৰ অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ 6% বিনিয়োগ হ'ব লাগে মাত্ৰ শিক্ষাৰ নামত কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত 2025 বৰ্ষতো এই জিডিপিৰ মাত্ৰ 3.5 পৰা 4% হে জিডিপিৰ অংশত ব্যৱহৃত হ'ল গতিকে অধ্যক্ষ মহোদয় স্বয়ং ৰাষ্ট্ৰীয় শিক্ষানীতিখনৰ উচিত ব্যৱহাৰে এতিয়ালৈকে হ'বলৈ আমি নেদেখিলো অধ্যক্ষ মহোদয় ভাৰতৰ ৰাজ্য যেতিয়া মণিপুৰ যেতিয়া জ্বলিবলৈ আৰম্ভ কৰে মণিপুৰ যেতিয়া গৃহকন্দল লাগিবলৈ আৰম্ভ কৰে সেই মণিপুৰৰ গৃহকন্দলক কেন্দ্ৰীয় চৰকাৰখনে একেচাতেই মূলসুঁতিৰ সমস্যা বুলি গণ্য কৰিবলৈ কুণ্ঠাবোধ কৰিব যেতিয়ালৈকে আমাৰ ভাৰতৰ গৌৰৱ ভাৰতৰ হস্তত সেই মল্লযুঁজাৰুসকলে দিল্লীৰ ৰাজপথত নামি পেলাই নিজৰ ন্যায়ৰ বাবে কৰা দাবীটো কেন্দ্ৰীয় চৰকাৰখনে পোনপ্ৰথমেই নিজে গ্ৰহণযোগ্য কৰি নল'ব সেই সময়ছোৱালৈকে অধ্যক্ষ মহোদয় বিকশিত ভাৰতৰ 2047 চন বহুত দূৰলৈকে পিছ পৰি ৰ'ব যেতিয়ালৈকে নেশ্যনেল এডুকেশ্যন এছ'চিয়েশ্যন অফ টিচাৰ এছ'চিয়েশ্যনে কোৱাৰ দৰে ভাৰতত 1.5 মিলিয়ন নতুন শিক্ষক বা শিক্ষক পদবীৰ প্ৰয়োজনীয়তা আছে বুলি কৈ থাকিবহে কিন্তু সেয়া কাৰ্যত হৈ নুঠিব তেতিয়ালৈকে অধ্যক্ষ মহোদয় এইখন ভাৰতবৰ্ষত বিকশিত ভাৰত পিছ পৰি ৰ'ব 2047 পোৱালৈকে অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে নিশ্চয়কৈ বিধেয়কখন ভালকৈ পঢ়ি আহিছে কিয়নো 2047 চনৰ এই বিকশিত ভাৰতত আৰু এটি লক্ষ্য হৈছে লেছ কাৰ্বন ইমিশ্যন অৰ্থাৎ প্ৰদূষণমুক্ত ভাৰত কিন্তু আজি এই উত্থাপন হোৱা বিধেয়কখন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত কেনেকৈ জলবায়ুটো সম্পৰ্ক হৈ থাকিলে আৰু কেনেকৈ জলবায়ুৰ দিশৰ পৰা ভাৰতবৰ্ষখন প্ৰদূষণমুক্ত ৰাষ্ট্ৰ হিচাপে গণ্য হ'ব সেই কথা কিন্তু সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে ক'লে মই ভাল পাম কিয়নো মই সেই কথা ধৰিবলৈ পৰা নাই অধ্যক্ষ মহোদয় শেষত আহি ক'বলৈ বিচাৰিছো সন্মানীয় চৰকাৰী পক্ষই নিজৰ আকুৰ্গো স্থিতি বাদ দি সন্মানীয় বিৰোধী পক্ষৰ লগত একমত হওক কিয়নো কেৱল কাগজী পত্ৰ বা কেৱল 6% জিডিপিৰ কথা কাগজত লিখা থাকিলে কাৰ্যকৰী নহ'লে সেয়া কোনো ধৰণে আমি বিকশিত ভাৰতৰ লক্ষ্যলৈ আগবাঢ়িব নোৱাৰিম গতিকে অধ্যক্ষ মহোদয় ইমানখিনি কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ মহামান্য সদন